নমস্কাৰ, মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এটা ডাঙৰ খবৰ দিবলৈ আপোনালোকক এতিয়া চেষ্টা কৰিম। আপোনাৰ সন্তানৰ ওপৰত আপুনি চকু দিয়ক। এতিয়া অসাধু চক্ৰৰ কবলত অসম। নিশ্চয়কৈ কোন দিশে গতি কৰিছে আচলতে ৰাজ্যৰ নৱপ্ৰজন্ম। ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আৰু ড্ৰাগছৰ বাবে এতিয়া থানবান হৈছে শ শ পৰিয়াল। নিশ্চয়কৈ ধুবুৰীত ড্ৰাগছ বিৰোধী অভিযান চলাইছে আৰু আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে, যি নিমিষতে এটা প্ৰজন্ম শেষ কৰি দিব পাৰে। জনাইছোঁ এই মুহূৰ্তত এটা সবিশেষ খবৰ, এটা ডাঙৰ খবৰ। আপোনাৰ সন্তানৰ ওপৰত আপুনি চকু দিয়ক। অসাধু চক্ৰৰ কবলত এতিয়া অসম আৰু কোন দিশে গতি কৰিছে ৰাজ্যৰ নৱপ্ৰজন্ম। ড্ৰাগছৰ বাবে ভাঙি থানবান হৈছে এতিয়া শ শ পৰিয়াল। ধুবুৰীত ড্ৰাগছ বিৰোধী অভিযান চলাইছে আৰক্ষীয়ে আৰু ধুবুৰী চহৰৰ ঘোষপাৰা অঞ্চলত বুজন পৰিমাণৰ ব্ৰাউন চুগাৰৰ লগতে জব্দ হৈছে বহু নিচাযুক্ত সামগ্ৰী। ড্ৰাগছসহ আটক কৰিছে 7জন সৰবৰাহকাৰীক। আমি জনাই আছো জব্দ হৈছে 37.06 গ্ৰাম ব্ৰাউন চুগাৰ আৰু 390টা য়ভা টেবলেট আৰু নগদ 3900 টকা আৰু 5টা মোবাইল ফোনো জব্দ কৰিছে। আৰু ধৃতসকল ক্ৰমে ফিৰোজ শেখ, আব্দুল হৰিম, আব্দুল চৰিম, ইয়াছ আগৰৱালা আৰু সুব্ৰত খুৰামী, মইনুল খান, ছাইদুল ইছলাম আৰু মুন খান। অতিৰিক্ত আৰক্ষী অধীক্ষক ডাক্তৰ অনুপ জ্যোতি বৰাৰ নেতৃত্বত চলিছিল এই বৃহৎ অভিযান। ফিৰোজ শেখৰ ঘৰৰ পৰাই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু আটকাধীন আটাইকেইজনকে সোধা পোছাৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে। আপোনাৰ সন্তানৰ ওপৰত আপুনি চকু দিয়ক, কিয়নো এতিয়া অসাধু চক্ৰৰ কবলত অসম। সমগ্ৰ আচলতে দীৰ্ঘদিন ধৰি এওঁলোকে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এটা প্ৰজন্মক আচলতে শেষ কৰি দিয়াকৈ ইহঁতে ড্ৰাগছৰ সৰবৰাহ কৰা বুলি অভিযোগ উত্থাপন হৈছে। ড্ৰাগছৰ বাবে যিহেতু ভাঙি থানবান হৈছে ৰাজ্যৰ শ শ পৰিয়াল, এতিয়াও যথেষ্ট সংখ্যক লোক আচলতে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ কৰি আছে আৰু যাৰ ফলত এতিয়া আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে। ধুবুৰীত ড্ৰাগছ বিৰোধী আৰক্ষীৰ অভিযান চলাইছে। ধুবুৰী চহৰৰ ঘোষপাৰা অঞ্চলত বুজন পৰিমাণৰ ব্ৰাউন চুগাৰৰ লগতে জব্দ হৈছে বহু নিচাযুক্ত সামগ্ৰী। আমি জনাইছো ড্ৰাগছসহ আটক কৰিছে 7জন সৰবৰাহকাৰী। 7জন সৰবৰাহকাৰীয়ে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আমি জনাইছো ধৃতসকল ক্ৰমে ফিৰোজ শেখ, আব্দুল চৰিম, ইয়াছ আগৰৱালা, সুব্ৰত খুৰামী, মইনুল খান, ছৈদুল ইছলাম আৰু মুন খান। অতিৰিক্ত আৰক্ষী অধীক্ষক ডক্তৰ অনুপ জ্যোতি বৰাৰ নেতৃত্বত চলিছিল অভিযান। ফিৰোজ শেখৰ ঘৰৰ পৰাই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাৰ অভিযোগ উত্থাপন হৈছে। গতিকে এই বেহাবিলাক, অনৈতিক কাৰ্যবিলাক সমাজত চলি আছে। আপুনি আপোনাৰ সন্তানৰ ওপৰত চকু দিয়ক, কিয়নো দিনে নিশাই বৰ্তমান সময়ত ড্ৰাগছৰ সৰবৰাহ হৈ আছে আৰু ৰাজ্যজুৰি বৰ্তমান সময়ত এই অসাধু চক্ৰই চানি ধৰিছে। গতিকে আপুনি আপোনাৰ সন্তানৰ ওপৰত নজৰ ৰাখক। আপোনাৰ সন্তানো সেই অসাধু চক্ৰৰ কবলত পৰিব পাৰে। জনাইছো আপোনাৰ সন্তানৰ ওপৰত আপুনি চকু দিয়াটো এতিয়া জৰুৰী হৈ পৰিছে, কিয়নো অসাধু চক্ৰৰ কবলত এতিয়া অসম। অসাধু চক্ৰই এতিয়া অনৈতিক কাৰ্যকলাপত লিপ্ত আছে আৰু যাৰ ফলত আপোনাৰ সন্তানকো টাৰ্গেট কৰিব পাৰে। গতিকে ড্ৰাগছৰ বাবে যিহেতু ভাঙি থানবান হৈছে শ শ পৰিয়াল, আপুনি আপোনাৰ সন্তানৰ ওপৰত চকু দিয়াটো এতিয়া নিশ্চিত কৰক। আমি জনাইছো ধুবুৰীত ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে। নিচাযুক্ত সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে। আমাৰ হাতত মন্তব্য আছে, মন্তব্য ল'বলৈ অনুৰোধ জনাইছো। তাৰ ওপৰত যথেষ্ট আমাৰ হয়, আপোনাক গমেই পায় আমাৰ ধুবুৰী আৰক্ষীৰ ফালৰ পৰা আমি কণ্টিনিউৱাছলি যিমানবিলাক ইলিগেল এক্টিভিটি আছে তাৰ ওপৰত যথেষ্ট আমাৰ অভিযান চলি আছে আৰু আজিও তেনেধৰণৰ এটা অভিযান চলোৱা হয়। এটা নিৰ্ভৰযোগ্য যিটো সূত্ৰৰ ওপৰত ভিত্তি কৰি আমাৰ IG ৰোডত এঘৰ মানুহৰ তাতে আমি গম পালোঁ যে তাত ড্ৰাগছৰ সৰবৰাহ কৰে বুলি। তো সেই ৰিগাৰ্ডিঙত অপাৰেশ্যন এটা কৰা হয় আৰু ৰেইড মাৰোঁতে আমাৰ তাৰ পৰা আমি যথেষ্টখিনি হিৰ'ইনৰ লগতে য়াবা টেবলেট পাইছোঁ আৰু তাৰ লগতে আমি মানুহ এৰেষ্ট কৰিছোঁ। সেইটো 7জন মানুহ পোৱা গৈছে
আৰু আপোনাৰ টোটেল প্লাছ মানে যিটো ড্ৰাগছৰ ক্ষেত্ৰত হিৰ'ইন 37.6 গ্ৰাম, টোটেল মানে 35টা ফুল কণ্টেইনাৰ পাইছোঁ। তাৰোপৰি খালী কণ্টেইনাৰ বহুত পোৱা গৈছে, 100ৰ ওপৰত পোৱা গৈছে। তাৰোপৰি আপোনাৰ ইয়াবা টেবলেট পাইছোঁ প্ৰায় 390টা ইয়াবা টেবলেট পোৱা গৈছে। এইটো ফিৰোজ শ্বেখ বুলি এজন ব্যক্তিৰ ঘৰত অভিযান চলিছে। মোবাইল 4টা, মোবাইল হেণ্ডছেটো পাইছোঁ আৰু কিছু কেছ 4,900 টকা কেছ পাইছোঁ। আমাৰ গোটেই ধুবুৰী আপুনি গমেই পায় যে আমাৰ SSP ছাৰ দেৱাশিষ বৰা ছাৰৰ তত্ত্বাৱধানত ৰিচেণ্টলি এটা আমি ডিষ্ট্ৰিক্ট ক্ৰাইম ইউনিট এটা গঠন হৈছে। তো আমি এতিয়া যিমানবিলাক এক্টিভিটি, যিমানখিনি ইনফৰমেশ্যন আমি পাই আছোঁ, সময়ে সময়ে আমি এনকুৱাৰী কৰি তাৰ ওপৰত অপাৰেশ্যনবিলাক চলি আছে। গোটেই অকল ধুবুৰী সদৰ বুলিয়ে নহয়, আমি গোটেই ধুবুৰী জিলাতে এইখিনি চলাই আছে, বিভিন্ন প্ৰান্তত চলি আছে। আৰু আমাৰ বিশেষকৈ ধুবুৰী সদৰৰ ক্ষেত্ৰতো আমাৰ OC ধুবুৰী তেখেত আছেই, তেওঁ খুব এক্টিভলি এইবিলাকত আজি অপাৰেশ্যনটো তেওঁ এটা এক্টিভ ভূমিকা পালন কৰি তেওঁ সহায় কৰিলে আমাক যথেষ্টখিনি। গতিকে আমাৰ এইটো অভিযান চলি থাকিব, যিমানে ইলিগেল এক্টিভিটি আমাৰ যিখিনি ইনপুট পাওঁ তাৰ বেছ কৰি অপাৰেশ্যন কৰি থাকিম।